মই চহৰত মোৰ খুৰীৰ লগত থাকিছিলোঁ। মোৰ খুৰাই বিদেশত চাকৰি কৰিছিল। সেইকাৰণে ঘৰত অকল মই আৰু খুৰীয়ে আছিলোঁ। খুৰাই বিদেশত থকাৰ কাৰণে খুৰীয়ে সেই সুখকণ পোৱা নাছিল যি তেওঁ বিচাৰি আছিল। সেইকাৰণে তেওঁ মোৰ লগত অন্তৰংগতা বঢ়াবলৈ চেষ্টা কৰি আছিল। ময়ো খুৰীক বহুত পচন্দ কৰিছিলোঁ, কিন্তু মোৰ সাহস নাছিল তেওঁক কিবা এটা কোৱাৰ বাবে। এদিন নিশা কাৰেণ্টটো গুচি গ'ল। তেতিয়া খুৰী মোৰ ওচৰলৈ আহিছিল আৰু মাজনিশা মোৰ লগত। প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে এতিয়া বুজিবলৈ চেষ্টা কৰোঁ। মোৰ নাম অংকিত। মোৰ বয়স প্ৰায় 30 বছৰ। মই দেখাত স্মাৰ্ট আৰু হেণ্ডচাম আছিলোঁ। মোক দেখাৰ লগে লগে যিকোনো ছোৱালীয়ে মোক পচন্দ কৰিছিল। দেখাত যিহেতু মই বহুত ধুনীয়া আছিলোঁ। আমি গাঁৱত বাস কৰিছিলোঁ। মোৰ মা দেউতাই গাঁৱতে খেতি কৰিছিল। মই পঢ়া শুনা সম্পূৰ্ণ কৰি চহৰৰ এটা IT কোম্পানীত ইণ্টাৰভিউ দিছিলোঁ। ইণ্টাৰভিউ দিয়াৰ পিছত মই মোৰ মা দেউতাক খেতি পথাৰতে সহায় কৰিবলৈ ধৰিছিলোঁ। এনেকৈ এদিন কোম্পানীৰ পৰা ফোন আহিলে যে মোৰ চিলেকশ্যন হৈ গ'ল বুলি, আৰু এতিয়া মই 2-3 দিনতে জইন কৰিবই লাগিব। খবৰটো শুনাৰ পিছত মই বহুত সুখী হ'লোঁ আৰু মই মোৰ মা দেউতাক কথাটো ক'লোঁ। দেউতাই তেতিয়া ক'লে যে অংকিত, মই তোমাৰ খুৰাক ফোন কৰি তুমি থকাৰ ব্যৱস্থাটো কৰিবলৈ কওঁ। মই ক'লোঁ যে ঠিক আছে দেউতা। মোৰ খুৰা খুৰী আৰু আইতা সেইখন চহৰতে থাকিছিল। দেউতাই এদিন খুৰালৈ ফোন কৰিলে আৰু ক'লে যে ৰমেশ, অংকিতে তই থকা চহৰখনতে এটা IT কোম্পানীত চাকৰি পাইছে। সি চহৰতে থাকিব। তাৰ থকাৰ ব্যৱস্থাটো কৰি দিয়া হ'লে ভাল আছিল। সেইবাবে তুমি এতিয়া তাক এটা ভাল ভাড়া ৰুম চাই দিয়া। খুৰাই তেতিয়া ক'লে যে দাদা, অংকিতে ভাড়া ঘৰত থকাৰ কোনো প্ৰয়োজন নাই। সি মোৰ ঘৰতে আৰামেৰে থাকিবলৈ পাৰিব। এনেও ঘৰত মা আৰু তাৰ খুৰীহে থাকে। অংকিতে সিহঁতৰ লগতে থাকিবলৈ পাৰিব। মোৰ খুৰাই বিদেশত চাকৰি কৰিছিল আৰু 6 মাহত মাত্ৰ এবাৰহে ঘৰলৈ আহিছিল। ইতিমধ্যে খুৰা আৰু খুৰীৰ বিয়া হোৱা প্ৰায় 5 বছৰ হৈ গৈছিল, কিন্তু তেওঁলোকৰ কোনো সন্তান নাছিল। সেইকাৰণে ঘৰত কেৱল আইতা আৰু খুৰীয়েই আছিল। মই ভাবিছিলোঁ যে মই খুৰা খুৰীৰ পৰা দূৰৈত অকলে নিজৰ ইচ্ছামতে মজাকৈ থাকিবলৈ পাৰিম। সেইকাৰণেহে মই ভাড়াঘৰত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিছিলোঁ। কিন্তু মায়ে কৈছিল যে তই খুৰাৰ ঘৰতে থাকি তোৰ ডিউটি ভালকৈ কৰিবলৈ পাৰিবি। কিন্তু মই জনা নাছিলোঁ যে মোৰ পিছৰ জীৱনটো ইমান সুন্দৰ হৈ পৰিব। এনেকৈয়ে এতিয়া 3 দিনৰ পিছত মই চহৰলৈ বুলি ওলালোঁ। মোৰ মনত বাৰে বাৰে এই কথাটো আহি আছিল যে খুৰী কেনেকুৱা হ'ব, কাৰণ মই তেওঁক কেতিয়াও আগতে দেখা নাছিলোঁ আৰু কেইবা মাহৰ পিছত এতিয়া তেওঁক লগ পাবলৈ ওলাইছিলোঁ। মোৰ খুৰী দেখাত বহুত ধুনীয়া আছিল। তেওঁৰ সৌন্দৰ্য মন পাগল কৰি দিয়া ধৰণৰ আছিল। তেওঁ ইমানেই আকৰ্ষণীয় আছিল যে তেওঁক দেখাৰ লগে লগে যিকোনো পুৰুষেই তেওঁৰ প্ৰেমত পৰিবলৈ বিচাৰিব। খুৰী যেন সৰগৰ অপেশ্বৰীৰ দৰে আছিল। সেইকাৰণে মই তেওঁক বহুত পচন্দ কৰিছিলোঁ। যেতিয়া খুৰা খুৰীৰ বিয়া হৈছিল তেতিয়া তেওঁ এমাহমানৰ কাৰণে আমাৰ গাঁৱলৈ আহিছিল। খুৰী বহুত খোলা মনোভাৱৰ আছিল। তেওঁ তেতিয়া সদায় মোৰ লগতে হাঁহি ধেমেলীয়াৰে কথা কৈছিল। সেই এমাহত মই খুৰীৰ প্ৰেমত পৰি গৈছিলোঁ। খুৰীয়ে মোক চাইছিল, কিন্তু মই জনা নাছিলোঁ যে তেওঁৰ মনত মোৰ বিষয়ে কি আছিল। কিন্তু এতিয়া মই বহুত সুখী আছিলোঁ। কাৰণটো হ'ল মই খুৰীৰ লগতে এতিয়া একেলগে থাকিবলৈ পাইছিলোঁ। চহৰলৈ যোৱাৰ সময়ত মই খুৰীৰ বিষয়ে ভাবি গৈ আছিলোঁ। গমেই নাপালোঁ কেতিয়া গৈ চহৰ পালোঁগৈ। মই যেতিয়া খুৰাৰ ঘৰ পালোঁ তেতিয়া খুৰীৰ ফালে এটা মুহূৰ্তৰ কাৰণে থৰ লাগি চাই ৰৈছিলোঁ। খুৰীয়ে গুলপীয়া ৰঙৰ শাৰী এখন পিন্ধি আছিল, যাৰ ফলত তেওঁৰ সৌন্দৰ্যতা আৰু বেছি ফুটি উঠিছিল। তেতিয়াই আইতা মোৰ ওচৰলৈ আহিলে আৰু মোৰ পিঠিত হাত ফুৰাই ক'লে, ভালেই হ'ল তুমি আহি গ'লা। মই তেতিয়া থতমত খাই উঠিলোঁ আৰু লগে লগে আইতাৰ ভৰিখন চুইছিলোঁ। আইতাই কৈছিল যে তোমাৰ খুৰাই সদায় বিদেশতে থাকে। 6 মাহৰ মূৰত তেওঁ এবাৰহে ঘৰলৈ আহে। গতিকে এতিয়া আমি তিনিটাই একেলগে থাকিবলৈ পাৰিম। সকলোবিলাক হৈ যোৱাৰ পাছত মই ফ্ৰেছ হৈ ড্ৰয়িং ৰুমৰ সোফাখনতে বহিলোঁ। খুৰীয়ে মোৰ কাৰণে চাহ লৈ আহিছিল। চাহৰ কাপ টেবুলত ৰাখিবলৈ তেওঁ তললৈ খাউলিছিল। লগে লগে মোৰ চকুকেইটা তেতিয়া তললৈ গুচি গ'ল। মই এতিয়া তেওঁৰ সৌন্দৰ্যত একেবাৰে হেৰাই গৈছিলোঁ। খুৰীক আগতকৈ বেছি ধুনীয়া লাগিবলৈ ধৰিছিল। খুৰীয়ে ক'লে, অংকিত, এনেকৈ কি চাই আছা? মই ক'লোঁ, একো নাই খুৰী। খুৰীয়ে অলপ লাজ কৰিলে আৰু মিচিকিয়াই পাকঘৰলৈ বুলি গুচি গ'ল। হয়তো চাগে খুৰীৰ মই এনেকৈ চোৱাটো ভাল লাগিছিল, কাৰণ খুৰা বিদেশত থকাৰ কাৰণে তেওঁ সেই সুখ পোৱা নাছিল যি তেওঁ বিচাৰি আছিল। মই আইতাৰ লগত কথা পাতিবলৈ ধৰিলোঁ। আইতাই তেতিয়া ক'লে যে অংকিত, তোমাৰ কাৰণে খুৰীৰ ওচৰৰ কোঠাটো খালী হৈ আছে। তোমাৰ বয় বস্তু তাতেই ৰাখি দিয়া
আৰু খানা খাবলৈ তুমি আহি যোৱা। মই তেতিয়া কোঠালৈ সোমাই গ'লোঁ। তেতিয়াই মোৰ চকু খুৰীৰ ওপৰত আকৌ পৰিল। তেওঁ মোক দেখি মিচিকাই হাঁহি আছিল। তেওঁৰ মিচিকীয়া হাঁহি দেখি মই আৰু বেছি আকৰ্ষিত হ'বলৈ ধৰিছিলোঁ। এতিয়া মোৰ মনত খুৰীৰ কাৰণে প্ৰেম ভাৱ জাগিবলৈ ধৰিলে। মই খুৰীৰ বিষয়ে ভাবি কোঠাটোলৈ গ'লোঁ। বয় বস্তু ৰাখিলোঁ আৰু বাহিৰলৈ আহি গ'লোঁ। এতিয়া মোৰ এনেকুৱা লাগি আছিল যেন খুৰীয়ে মোক পাগল কৰি দিছে। আমি তিনিও মিলি একেলগে এতিয়া ভাত খাবলৈ বহিলোঁ। ভাত খোৱাৰ পিছত মই মোৰ কোঠালৈ আহিলোঁ আৰু অলপ জিৰণি লৈছিলোঁ। এনেকৈয়ে সন্ধিয়া 5 বাজিছিল। তেতিয়াই খুৰাই বিদেশৰ পৰা ঘৰলৈ আহিছিল, কাৰণ তেওঁ দুদিনৰ ছুটি পাইছিল। খুৰাই মোক দেখি সুধিলে, অংকিত, ভালে আছানে তুমি? কেতিয়া আহি পালাহি তুমি? মই ক'লোঁ, ৰাতিপুৱাই আহি পালোহি খুৰা। মই ভালেই আছোঁ খুৰা, আপোনাৰ ভালনে? খুৰাই ক'লে, ময়ো ঠিকেই আছোঁ। আমি অলপ দেৰি কথা পাতি থাকিলোঁ। তেতিয়ালৈকে খুৰীয়ে ৰাতি আহাৰ বনাই দিছিল। এনেকৈয়ে আমি সকলোৱে মিলি এতিয়া ৰাতিৰ আহাৰ খাইছিলোঁ। তাৰপিছত ড্ৰয়িং ৰুমৰ সোফাতে বহি মোবাইল চাবলৈ ধৰিলোঁ। ৰাতি 10 মান বজাত মই মোৰ কোঠালৈ গ'লোঁ আৰু বিচনাত বাগৰি দিলোঁ। কিন্তু সেইটো সময়ত মোৰ একেবাৰে টোপনি অহা নাছিল। প্ৰায় 12 মান বজাত মই খোজকাঢ়িবলৈ বেলকনিলৈ আহি গ'লোঁ। অলপ খোজকঢ়াৰ পিছত মই আকৌ কোঠালৈ আহিবলৈ ধৰিলোঁ। তেতিয়াই খুৰা খুৰীৰ কোঠাৰ পৰা কিবা ফুচফুচাই থকাৰ শব্দ শুনিলোঁ। মই তেওঁলোকৰ কোঠাৰ ওচৰলৈ গ'লোঁ আৰু দুৱাৰত কাণ লগাই শুনিবলৈ ধৰিছিলোঁ। খুৰাই খুৰীক কৈ আছিল, মই গোটেই দিন যাত্ৰা কৰি ভাগৰি পৰিছোঁ, মোক অলপ শুবলৈ দিয়া। কিন্তু খুৰীয়ে একেবাৰে মান্তি হোৱা নাছিল। তেওঁ তেতিয়া ক'লে যে মোৰ বহুত প্ৰয়োজন বাকী আছে, বহুদিন হৈ গ'ল মোক সেয়া লাগে যি মই বিচাৰোঁ। কিন্তু খুৰাই একো কোৱা নাছিল আৰু মুখখন উভতাই শুই গ'ল। অৱশেষত খুৰীয়েও নিজকে নিয়ন্ত্ৰণ কৰিলে আৰু তাতে শুই গ'ল। মই মোৰ কোঠালৈ গ'লোঁ আৰু ভাবিবলৈ ধৰিলোঁ যে খুৰীক যি লাগে সেয়া এতিয়া মইহে দিবলৈ পাৰিম। খুৰীৰ কথা ভাবি ভাবি মই কেতিয়া টোপনি গ'লোঁ গমেই নাপালোঁ। ৰাতিপুৱা যেতিয়া মই উঠিছিলোঁ তেতিয়া দেখিলোঁ যে খুৰীয়ে বাথৰুমৰ পৰা ওলাই আহিছে। তেওঁ এটা নাইটি পিন্ধি আছিল, যিটোত তেওঁক অধিক আকৰ্ষণীয় যেন লাগিবলৈ ধৰিছিল। তেতিয়া খুৰীয়ে মোলৈ চালে আৰু ক'লে, অংকিত, তুমি গা ধুই লোৱা, মই তোমাৰ বাবে ব্ৰেকফাষ্ট ৰেডি কৰি আনো। মই এতিয়া গা ধুই সাজু হ'লোঁ আৰু ড্ৰয়িং ৰুমৰ সোফাখনতে গৈ বহিলোঁগৈ। খুৰীয়ে মোৰ কাৰণে নাস্তা লৈ আহিল। নাস্তা কৰাৰ সময়ত মই খুৰীৰ ফালে চাই আছিলোঁ। মই খুৰীৰ কথা ভাবি ভাবি নাস্তা শেষ কৰি আকৌ মোৰ নিজৰ কোঠালৈ বুলি গুচি গ'লোঁ আৰু এনেকৈ সাজু হৈ মই নিজৰ ডিউটিলৈ ওলাই গ'লোঁ। 6 বজাত পুনৰ ঘৰলৈ উভতি আহিলোঁ। খুৰীয়ে মোৰ কাৰণে চাহ বনাইছিল। আইতা বাহিৰৰ বাৰাণ্ডাতে বহি আছিল। আইতাৰ ওচৰতে বহি মই কথা পাতিবলৈ ধৰিলোঁ। মই চাহ খালোঁ আৰু খুৰীৰ লগত কথা পাতিবলৈ ধৰিলোঁ। এতিয়া এনেকৈ আমাৰ দুয়োৰে মাজত ভাল বন্ধুত্ব এটা গঢ় লৈ উঠিছিল। কিছুদিন এনেকৈ পাৰ হৈ গ'ল। খুৰাইও নিজৰ ছুটি শেষ হোৱাৰ পিছত বিদেশলৈ গুচি গ'ল। এদিন আইতাই ক'লে যে তেওঁ ওচৰৰে আইতা এগৰাকীৰ লগত এসপ্তাহৰ কাৰণে তীৰ্থ ভ্ৰমণলৈ যাব। এনেকৈ পিছদিনা ৰাতিপুৱা আইতা গুচি গ'ল। যোৱাৰ সময়ত তেওঁ মোক বুজালে, ভালকৈ থাকিবা আৰু নিজৰ কামত সদায় ধ্যান দিবা। আৰু খুৰীক কৈ গ'ল, শুনা বোৱাৰী, অংকিতৰ ভালকৈ তুমি যত্ন ল'বা। এতিয়া ঘৰত কেৱল খুৰী আৰু মইহে আছিলোঁ। মই ভাবি লৈছিলোঁ যে মই এই এসপ্তাহত খুৰীৰ লগত ভালকৈ কথা পাতিবলৈ পাৰিম আৰু মোৰ নিজৰ ডিউটিলৈ বুলি ওলাই গ'লোঁ। সন্ধিয়া যেতিয়া উভতি আহিছিলোঁ তেতিয়া খুৰীয়ে ঘৰৰ কাম শেষ কৰি ড্ৰয়িং ৰুমত বহি টিভি চাই আছিল। তেওঁ ক'লে, অংকিত, তুমি ফ্ৰেছ হৈ আহা, মই তোমাৰ কাৰণে চাহ বনাওঁগৈ। মই ফ্ৰেছ হৈ আহিলোঁ আৰু টিভি চাবলৈ ধৰিলোঁ। খুৰীয়ে চাহ লৈ আহিলে আৰু মোৰ হাতত চাহৰ কাপ দিয়াৰ সময়ত জানি বুজিয়েই মোৰ হাতত স্পৰ্শ কৰিছিল, কাৰণ তেওঁ নিজৰ স্বামীৰ পৰা সেই সুখখন পোৱা নাছিল। মই এতিয়া মাজে মাজে খুৰীৰ ফালে চাই আছিলোঁ, তেওঁ মোৰ ফালে চাই আছিল। এতিয়া খুৰীও মোৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰিছিল। অলপ দেৰি এনেকৈ পাৰ হৈ গ'ল। তাৰপিছত আমি কথা পাতিবলৈ ধৰিলোঁ। তেতিয়া কথাই কথাই খুৰীয়ে ক'লে যে, অংকিত, তোমাৰ কোনোবা গাৰ্লফ্ৰেণ্ড আছেনে? মই ক'লোঁ, নাই খুৰী, এতিয়ালৈকে তেনেকুৱা কোনো ছোৱালীয়েই মই বিচাৰি পোৱা নাই। তেতিয়া খুৰীয়ে ক'লে যে, অংকিত, তুমি ইমান স্মাৰ্ট আৰু হেণ্ডচাম ল'ৰা, যিকোনো ছোৱালীয়ে তোমাক দেখিলে সহজেই তোমাৰ প্ৰেমত পৰিবলৈ বিচাৰিব। তেতিয়া মই ক'লোঁ যে মোৰ ছোৱালীবিলাকক একেবাৰে ভাল নালাগে। তেতিয়া তেওঁ সুধিলে, তেনেহ'লে তোমাৰ কাক ভাল লাগে? তেতিয়া মই ক'লোঁ, খুৰী, আপুনি বেয়া নাপায়তো? তেওঁ ক'লে, নাই, নাপাওঁ। তেতিয়া মই তৎক্ষণাত কৈয়ে পেলালোঁ, খুৰী, মোৰ আপোনাক বহুত ভাল লাগে। আপুনি দেখিবলৈ বহুত ধুনীয়া আৰু মই আপোনাক প্ৰথম দেখাৰ লগে লগে আপোনাৰ প্ৰেমত পৰি গৈছিলোঁ। কিন্তু মই ভয় কৰিছিলোঁ আপোনাক কেনেকৈ কওঁ কথাষাৰ। খুৰীয়ে তেতিয়া মোৰ ওচৰলৈ আহিলে, মোৰ হাতত ধৰিলে আৰু ক'লে, সঁচাকৈ কি তুমি মোক ভাল পোৱা নেকি? তেতিয়া মই ক'লোঁ, খুৰী, সঁচাকৈ মই আপোনাক বহুত পচন্দ কৰোঁ।
যিদিনাখন মই ইয়ালৈ আহিছিলোঁ সেই নিশা মই আপোনাক চাইছিলোঁ। আপুনি খুৰাৰ মৰমৰ বাবে চটফটাই আছিল, কিন্তু খুৰাই আপোনাক সময় দিয়া নাছিল। সেই নিশাৰ পৰাই মই আপোনাৰ বাবে পাগল হৈ পৰিছোঁ। তেতিয়া খুৰীয়ে ক'লে, অংকিত, তোমাৰ খুৰাৰ মোৰ প্ৰতি কোনো প্ৰেম নাই। তেওঁ মাত্ৰ কামক লৈহে ব্যস্ত হৈ থাকে আৰু 6 মাহত এবাৰহে ঘৰলৈ আহে। অংকিত, মোৰো তোমাক প্ৰথম দেখাৰ লগে লগে প্ৰেম হৈ গৈছিল, কিন্তু মই একো কৰিবলৈ পৰা নাছিলোঁ। তেনেকৈ কোৱাৰ পাছত খুৰীৰ চকুকেইটা সেমেকি উঠিছিল। মই তেওঁৰ হাতত ধৰিলোঁ আৰু ক'লোঁ, খুৰী, আপুনি একেবাৰে অকলশৰীয়া নহয়। মই আপোনাৰ লগত সদায় আছোঁ। আপুনি এতিয়া দুখ কৰাৰ কোনো প্ৰয়োজন নাই। খুৰীয়ে ক'লে, অংকিত, তুমি সঁচাকৈয়ে বহুত ভাল। মোৰ জীৱনত তুমি আকৌ সেই সুখকণ ঘূৰাই দিলা। সেই সময়তে মোৰ অনুভৱ হৈছিল যে প্ৰেমৰ অৰ্থ কেৱল শৰীৰক স্পৰ্শ কৰাই নহয়, বৰঞ্চ ইজনে আনজনক বুজি পোৱা আৰু সময় দিয়াটো শেষ হয়। সেই নিশা আমি একেলগে বহুত কথা পাতিছিলোঁ। খুৰীয়ে তেতিয়া নিজৰ জীৱনৰ সুখ দুখবিলাক মোৰ লগত ভাগ বতৰা কৰিলে আৰু মই তেওঁক সাহস দিছিলোঁ। মই তেতিয়া খুৰীক কথা দিলোঁ যে মই সদায় তেওঁৰ ওপৰত ধ্যান দিম, অকল এজন বন্ধুৰ দৰে নহয়, বৰঞ্চ এনেকুৱা এজন ব্যক্তিৰ দৰে যিয়ে তেওঁৰ সকলো সুখতে লগ দিব। তাৰপিছত আমি দুয়োৱে একেলগে ভাত বনালোঁ, হাঁহি ধেমালি কৰিলোঁ আৰু ইজনে আনজনক ভালকৈ বুজিলোঁ। যেতিয়া আইতা আকৌ উভতি আহিছিল তেতিয়া খুৰীয়ে আগতকৈ বেছি সুখী আছিল আৰু সম্পূৰ্ণৰূপে আত্মবিশ্বাসেৰে ভৰি পৰিছিল। তেওঁ মোক ধন্যবাদ জনালে আৰু ক'লে, অংকিত, তুমি মাত্ৰ অকল মোক সুখেই দিয়া নাই, তুমি মোক জীৱনটো আকৌ ভালকৈ সজাবলৈ সাহসো দিলা। মই তেতিয়া মিচিকাই ক'লোঁ, খুৰী, প্ৰকৃত সাহসটো আপোনাৰ ওচৰতে আছিল, মইতো মাত্ৰ সেয়া জাগ্ৰতহে কৰিছিলোঁ। তাৰপিছত এনেকৈ মই মোৰ ডিউটি আৰু ভালকৈ কৰিবলৈ ধৰিলোঁ। এতিয়া ময়ো খুৰীক অনুপ্ৰেৰণা যোগাই গৈছিলোঁ যে তেওঁ নিজৰ কাৰণে কিবা এটা কৰক। খুৰীয়ে এতিয়া সৰুকৈ বিজনেছ এটা আৰম্ভ কৰিলে আৰু তেওঁ নিজৰ কামত ব্যস্ত হৈ পৰিছিল। ইফালে আকৌ মোৰো চাকৰিত প্ৰমোশ্যন হ'ল আৰু নিজৰ সপোন পূৰণ কৰিবলৈ বিচাৰিছিলোঁ। এই কাহিনীটোৱে মোক শিকাই গ'ল যে জীৱনত প্ৰেম আৰু বুজাবুজিৰ মাজেৰে প্ৰতিটো কঠিন কামকে সহজ কৰিবলৈ পৰা যায়। যদিহে আমি ইজনে আনজনক ছাপোৰ্ট কৰোঁ আৰু সাহস দিওঁ, তেনেহ'লে জীৱনত যিকোনো সপোনেই আমি সম্ভৱ কৰি তুলিবলৈ পাৰিম। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।